open prayer. Jyotish, how will you start? It's going to be তুলনামূলকভাৱে এতিয়া আৰু মই ইয়াৰ সভাপতি কামটো কৰিছোঁ যে
আহোমসকলৰ লগত কাষ চপালোঁ যে তাই আইটমটো মানে তাই এতিয়া দ চাগে ভাষাত নকয়, কিন্তু আইটমক কয় সেইটো সুবিধা আছে। আইটমৰ বৰ কাষ চপা, কিন্তু শিকিবলৈ মানে কিন্তু মানে অকণমান তুলনামূলকভাৱে সহজে থাকিটো পৰা আমাৰ ওচৰতো আছে, শিকিবলৈও ভাল আৰু ক'বলৈ খুব সহজ। তাইবিলাক আৰু তেওঁলোকৰ মানে চৰ্চাও খুব ভাল হৈছে। গতিকে ইয়াত যদি পাঠ্যপুথিবিলাকত যদি আমি কিবা প্ৰকাৰে যদি ষ্টিফেনে দিয়াৰ নিচিনা বা আমি যদি শব্দ সুৰবিলাক আমাৰ আমেৰিকান গোহাঁই ছাৰ তেখেতৰ তাত সুৰৰ বৰ্ণনা দিছে, বৰ্ণনা দি সুৰ সংখ্যাটো উল্লেখ কৰি দিছে। মই এবাৰ এটা প্ৰবন্ধ লিখোঁতে কৈছিলোঁৱে যে আমি অসমীয়া ভাষা শিকা টাই ভাষা শিকা একেই নহয়, তাৰ মানে সুৰৰ অনুধাৱনটো আমাৰ বিৰাট ডাঙৰ কথা। সেইকাৰণে আমাক প্ৰয়োজন হ'লে আমাক DVD বা আমাক কিবা মানে অডিঅ' ক্লিপ আমাক দৰকাৰ হ'ব। অডিঅ' ক্লিপ দৰকাৰ হ'ব যে 1 নম্বৰ ক্লিপ যিটো উল্লেখ কৰিছোঁ সেইটোৱে আমাক কি সুৰটো বুজাব, 2 নম্বৰতে কি বুজাব, 3 নম্বৰতে কি বুজাব। এতিয়া আপোনালোকে জানিব যে মই যদি মা শব্দটোকে উদাহৰণ দিওঁ, মা শব্দটোৱে নৰ্মেলি ক'লে যে মা 3 নম্বৰ ওৱানত কাণ বুজাব চলিছে, কিন্তু অহা বুজাবলৈ হ'লে মা নহ'ব, সি হ'ব মা। মই মা না, আপুনি আহিব দেই, হয়নে? মই মা না, মই মা বুলি ক'লে আমি বহি আহে বুজাব। কথাটো তেনেকুৱা লাগে, মই মা কিন্তু আকৌ মানে আপুনি ঘূৰাহে বুজাব, মই মা আপুনি কিন্তু মানে কি হৈ যাব, গোটেই চাবি কাটিটো সুৰতে আছে। সেইকাৰণে পাঠ্যপুথিখন প্ৰস্তুত কৰোঁতে আমাৰ যিহেতু উচ্চতৰ মাধ্যমিক শ্ৰেণী আমাৰ বাইদেউ কোৱাৰ ধৰণে পাঠ্যপুথিখন পঢ়ি আমি পাছ কৰি যোৱাটো আমাৰ লক্ষ্য হোৱাতকৈ আমি যদি সেই পাঠখিনি পঢ়াৰ পাছত নতুন এটা বাট মুকলি হৈ যাব লাগে। সেই শিক্ষাৰ্থীজন হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত তেখেতে যাতে গৱেষণাৰ কাৰণে মন মেলিবলৈও সুবিধা পাব পাৰে। তাৰ কাৰণে বাইদেউ কোৱাটো ষ্টেকটেড এটা সৰু এটা আমি টনমাৰ্ক থকা টনমাৰ্ক আমাৰ সেইসকলে যে যিকেইটা বনাইছে নাম্বাৰ দিছে, আমি উদাহৰণস্বৰূপে তেনেকুৱা এটা ডিচিপ্লিন দিব পাৰোঁ কৰি কৰিব পাৰোঁ। আৰু আমাৰ ক'তটো দিবলৈ হৈছে পৰীক্ষা দিব আৰু কেৱল আমি ধৰক আৰু যিসকল শিক্ষকে শিকাব তেওঁলোকে একেবাৰে তাৰমানে ভাষাটো ক'ব পৰা বা টন ইউজ কৰি ক'ব পৰা অভিজ্ঞ নহয়। তেওঁলোকক আমি কৰ্মশালাটি যদি কৰি ল'ব পাৰোঁ তেতিয়া সেই কথাখিনি হ'ব। আৰু এতিয়া পাঠ্যপুথিখন প্ৰস্তুত কৰাৰ আগতে সেই প্ৰস্তুত হ'ব। আমি টনমাৰ্কৰ সম্পৰ্কে থকা টাই ভাষাত তেনেকুৱা ধৰণৰ কিতাপ এতিয়ালৈকে পাব পৰা হোৱা নাই। মানে যদি সেইটো থাকিলেহেঁতেন তেতিয়াহে আমি এই পৰ্যায়ত আকৌ কৰিব লাগিব। যদি সেইখিনি কৰি লওঁতে আমাক এটা সময় লাগিব, তেতিয়া আমি পাঠ্যপুথিখন কম সময়ৰ ভিতৰতে ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টে পঢ়িব পৰাকৈ প্ৰস্তুত কৰিবই লাগিব। আৰু এটা কথা হ'ল, মই ভাষা এটাৰ লিখিত আৰু কথিত দুটা ৰূপ থাকে। টনমাৰ্কটোৰ কথাটো বা টন ইউজ কৰি কথা কোৱাটো কথিত ৰূপত আহিব, সেইটো অলপ আভাসিবলৈ চেষ্টা কৰা হয়। কিন্তু লিখিত ৰূপত থাকিলে অসমীয়া ভাষাটোৰ ক্ষেত্ৰতে আমি দেখিছোঁ যি ধৰণে লিখা হয় কথাখিনি কওঁতে কিন্তু দেউৰীসকলে বেলেগকৈ ক'লে, মিচিংসকলে বেলেগকৈ ক'লে, মৰাণে বেলেগকৈ ক'লে, তেনেকৈ কোৱাৰ ঠাঁচবোৰ সকলোৰে বেলেগ বেলেগ। গতিকে তেনেধৰণৰ কোনোবা এটা অসমীয়া ভাষা মৰাণে কোৱা ভাষাটোহে যে অসমীয়া ভাষা আমি এইটোৱে শিকিব লাগিব তেনেকৈ ক'লেও নহ'ব। যিটো লিখিত ৰূপ সেইটো আমি কিতাপৰ কাৰণে বা পাঠসমূহৰ কাৰণে ব্যৱহাৰ কৰিবলগীয়া হয়। আৰু এই ক্ষেত্ৰত ব্যাকৰণৰ ব্যৱহাৰটো যথেষ্ট কৰিবলগীয়া হয়। গতিকে তেনেধৰণে কৰিলে খুব সহজ পাঠবোৰ যদি আমি দিব পাৰোঁ সেইটো ভাল হয়। আৰু আমি পাঠসমূহৰ ক্ষেত্ৰত তেনেধৰণে মই এতিয়া অলপতে হেৰিকেইটা লেখক কেইটামানৰ কথা এনেকৈ কৰিছিলোঁ। ধৰক লাচিত বৰফুকনৰ ওপৰত আমি আগৰবাৰ প্ৰথম বৰ্ষৰ মানে টেঙাৰমোহনৰ ওপৰত দিয়া হৈছে এটা পাঠ।
লাচিত বৰফুকনৰ ওপৰত দিব পৰা হ'ব, ঠাই নাম হিচাপে চৰাইদেউৰ ওপৰত গোটেই মৈদামসমূহৰ কথাও আহি পৰিব। তাৰপিছত মেটামেৰি বুলি আমি এটা ফেষ্টিভেলৰ ওপৰত দিব পাৰোঁ। তাৰপিছত আমি যিকোনো এটা টাই জনগোষ্ঠীৰ ওপৰত দিব পাৰোঁ। এতিয়া ডিজিটেলি ইয়াতে ভাষাৰ ওপৰত কৈছিলে আহোমবিলাকে শিকিব যত্ন কৰিছে, কেতিয়াও নোৱাৰে। মৈদামৰ পৰা ভাষাটো আনি উলিয়াব পাৰিব নেকি? নোৱাৰে বুলি কৈছে। মই প্ৰথম যত্ন কৰিছোঁ যে টাই ভাষাটো আহোম ভাষাটো ৱেডাৰ আহোমী জানন or it is related to every languages. Where are the Thai languages in South Asia and China? I mean, the South China, Mumao was that time, it was like a Harukan, Mumao forward post. Mumao is a Amin. And more than like Amin, you can put on the Bunjibide, Mumao port is on. Matro, aside joy, the Kisla Mumao Motose. এনে নাচাৰ্য কিতাপ হৈছে এইবিলাক কথা যেতিয়া যোগন ফুকন চাই লাহে 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 জানিলে অ'কে। কিন্তু লেংগুৱেজটো আহোম লেংগুৱেজ ডেড বুলি কৈছে, ডেড নহয়, লেংগুৱেজ ইজ লিভিং। আকৌ কি হয়, আহোম লেংগুৱেজটো অসমীয়াতে সোমাই আছে। আমি যিটো অসমীয়া ভাষা কৈ থাকোঁ আমাৰ ভাষাতে সোমাই আছে। তেতিয়া বুজিলোঁ যে আমি তাৰ ভাষাটো জানিবলৈ ঠাই বা আমি চান আৰু চাইনা টাইনা এইবোৰ চাইনিজ ভাষা লাগে আমি অলপ যদি জ্ঞান লওঁ, ভালকৈ জানো, তেতিয়াহ'লে অসমীয়া ভাষাত আহোম ভাষাত কিমান সোমাই আছে আমি উলিয়াব পাৰোঁ। আৰু টোনৰ ক্ষেত্ৰত কাম লাগিব, টোনটো লাগিব নালাগে। যেনেকৈ এতিয়া সেইদিনা পথত দেখিছোঁ কাঠ বজাৰ মানে কাঠ বুলি লিখি দিছে। কাঠটো হয়, তেতিয়াহ'লে কাঠ কোট কিবাই ক'ব লাগিব। কিন্তু টিকাট বুলি ক'লে ঠাই হ'ল নহয়। গতিকে আমাৰ হেৰিয়ে ল'বলৈ পোৱা নাথাকে। টিকাট এনেকৈ টি শব্দবোৰ লগাব লাগিব। আগে পিছে শব্দবোৰ লগাই দিলে সেইটো প্ৰত্যয় নিচিনা হয়। সেইবোৰ লগাই দিলে ক্লাছিফাই হয় বা কিবা হয়, এনে শব্দবোৰ লগাই দিলে সেইবোৰ আমি বুজি পাওঁ। আহোমে যিটো উচ্চাৰণটো ক'লে আমি নোৱাৰিম, গতিকে তেনেকুৱা শব্দবোৰ লগোৱা উপায় আছে। মানুহ যেনে কি মানুহ? মানুহ হ'ল কোন, কিন্তু ঘৰ কাৰণেও কোন? ল'ৰা কোন নে মাইকী কোন নে কি কোন? সু চাই সু ইং এইবোৰ আছে। সু চাই অকল ইং ক'লে আমি নোৱাৰিম। ইং মানে মহিলা হয়, কিন্তু ইং উচ্চাৰণটো নাই কাৰণে কুইং ক'লে হৈ যাব। যেনে হেৰি লিখছো এই কথাবোৰ আৰু এটা কথা দেখিব লাগে দেই। আহোমে যিটো আমি দ নাই, আমাৰ দ আছে ন নাই বুলি কৈছোঁ, ল নাই বুলি সেইটো নহয়। দ ন ল প্ৰতিটো টাই গোষ্ঠীৰ মাজত কিছু আছে, কোনে কোনটো কেনেকৈ কৈছে ক'ব নোৱাৰি। গতিকে ইমান গভীৰ অধ্যয়নটো আমিতো এই ক্লাছৰ ভিতৰত পাব নোৱাৰোঁ। সেইটো আমি ওপৰত গৱেষণামূলক কিতাপ পত্ৰ থাকিব লাগে। কোনোবাই ইচ্ছা কৰিলে পঢ়ি চাব পাৰে। সেইটো ৰেফাৰেঞ্চ বুক নিচিনা পায়, এনেকুৱা এখন থাকিব লাগে। উপদেষ্টা হিচাপে আমি ডক্টৰ উৎপৰ্ণা কোঁৱৰ, মোৰ নাম দিয়া হৈছে ডক্টৰ পুষ্প সম্পাদক বা সচিব সম্পাদক হিচাপে বাবুল ফুকন থাকিব আৰু সদস্য হিচাপে থাকিব অতুল ফুকন, নিমানাথ মোহন, উদয়ন বৰা, ধৰিত্ৰী গগৈ, বিজু মৰাণ, দুলেন ফুকন আৰু অনুপম ফুকন।